নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ DME DSS নন টেকনিকেল এক্সামৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছ লৈ গতিকে পৰীক্ষা আপোনালোকৰ 30 তাৰিখে গতিকে আজি আপোনালোকৰ কাৰণে এখন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰ লৈছোঁ আশা কৰোঁ আপোনালোকে কোৱেশ্যন পেপাৰ সম্পূৰ্ণকৈ চাব তেতিয়া গম পাব যে কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে বহুতে কৈ থাকে ছাৰ আপোনালোকে যিবোৰ কোৱেশ্যন লৈ আহে সেইবোৰ কমন নে একচুৱেলি আমাৰ কোৱেশ্যন চাইহে আমি কোৱেশ্যন পেপাৰ চাইহে আমি পেপাৰ আমাৰ আপোনালোকৰ কাৰণে মক টেষ্ট লৈ আছোঁ ঠিক আছে আমাৰ এনচিয়েণ্ট হিষ্ট্ৰী কিমান ইম্পৰ্টেণ্ট আপোনালোকে এই কোৱেশ্যন পেপাৰখন চালে গম পাব চ' DSS DME 2020 কোৱেশ্যন পেপাৰ এখন চ' মোৰ তাত আছে কুৱেশ্যন বুকলেট ছেট 1 গতিকে আপোনালোকে দেৰি নকৰি ক্লাছটো সম্পূৰ্ণকৈ কৰিব আৰু আপোনালোকে যদি আমাৰ আগন্তুক ক্লাছবোৰ কৰিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহিবলগীয়া সকলো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ ইউটিউব চেনেল যদি আপোনালোকে ফ্ৰী অফ কষ্ট ক্লাছবোৰ কৰিব পাৰিব ক্লাছৰ নামত আমাৰ 1 টকাও লোৱা নহয় বেলেগবোৰ ইউটিউব চেনেলে ক্লাছ কৰিলে পইচা লয় কিন্তু আমাৰ ক্লাছ কৰিলে কোনো ধৰণৰ পইচা লোৱা নহয় চ' ক্লাছটো সম্পূৰ্ণকৈ কৰিব যদি ভাল লাগে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ঠিক আছে চ' দেৰি নকৰি প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ক্লাছটো প্ৰথমটো কুৱেশ্যন হৈছে Who was the founder of Maurya dynasty? Maurya dynasty founder কোন আছিল সো বহুতে অশোক লিখিত হয় অশোক নহয় গতিকে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে মৌৰ্য ডাইনেষ্টিৰ প্ৰথমটো কুৱেশ্যন হৈছে মৌৰ্য ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে নেক্সট কুৱেশ্যন Who defeated পৃথ্বীৰাজ চৌহান at the second battle of Tarain গতিকে দ্বিতীয়খন টৰায়নৰ যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল মহম্মদ ঘুৰিয়ে পৰাস্ত কৰিছিল ঠিক আছে মহম্মদ ঘুৰি হ'ব শুদ্ধ উত্তৰ মই কুৱেশ্যন পেপাৰখন টিকচিন দিয়ে থৈ দিছোঁ নেক্সট কুৱেশ্যন দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দ্য ফলোয়িং কিংছ গতিকে ফেমাছ মতি মছজিদ আগ্ৰাত কোনে নিৰ্মাণ কৰিছিল ঔৰংজেবে নিৰ্মাণ কৰিছিল ঠিক আছে পাৰিবা শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই ইষ্ট ইণ্ডিয়া কোম্পানীক মানে প্ৰতিষ্ঠা কৰিছিল ইয়াতে চোৱা ইয়াতে দুটা টিকচিন দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হৈছে মাৰ্চেণ্ট অফ লণ্ডন গতিকে মাৰ্চেণ্টছ অফ লণ্ডনে ইষ্ট ইণ্ডিয়া কোম্পানী ফাউণ্ড কৰিছিল প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো আহিছোঁ কুৱেশ্যন নম্বৰ 5 বেছি দেৰিলৈকে যদি তোমালোক কুৱেশ্যনটো চাব লাগে ভিডিঅ'টো পষ্ট কৰি ল'বা ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড গতিকে 1942 চনত ভাৰত ত্যাগ আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিল গতিকে 1942 হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে মাৰ্কুৰী যাক আমি অসমীয়াত বুধ গ্ৰহ বুলি কোৱা হয় ঠিক আছে মাৰ্কুৰী হ'ব কাৰেক্ট এনচাৰ বহুতে সুধি থাকে ছাৰ DME নন টেকনিকেল এক্সামত কুৱেশ্যনবোৰ ইংলিছত আহিব নে অসমীয়াত আহিব গতিকে কুৱেশ্যন পেপাৰ ইংলিছত আহিব তোমালোকে দেখাই পাইছা আৰু আমাৰ DME নন টেকনিকেল এক্সামৰ কাৰণে আমি 4000 কুৱেশ্যন মাত্ৰ 99 ৰুপিছত অফাৰ চলি আছে আমি দি আছোঁ যদি আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰে তোমালোকে আজিয়েই PDF কেইটা লোৱা এক্সামৰ আগত চাই গ'লে তোমালোকে লাভ হ'ব PDF ল'বলৈ তোমালোকে নাম্বাৰ এটা দিছোঁ নাম্বাৰটো লিখি ল'বা 8638686390 এই নাম্বাৰটোত তোমালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা 99 ৰুপিজ তোমালোকে 4000 কুৱেশ্যনৰ PDF লাভ কৰিবা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেকমোহন লাইন কাৰ কাৰ মাজত আছে বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া আৰু চাইনা ইণ্ডিয়া আৰু চাইনাৰ মাজত মেকমোহন লাইন আছে ঠিক আছে এতিয়া মোক কমেণ্ট কৰি জনাবা যে ৰেড ক্লিফ লাইন কাৰ কাৰ মাজত আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ লংগেষ্ট গতিকে লংগেষ্ট ৰিভাৰ বুলি ক'লে তোমালোকে নীল ৰিভাৰ লংগেষ্ট ৰিভাৰ ঠিক আছে আৰু ডিপেষ্ট লেক বুলি ক'লে বৈকাল লেক সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়াৰ কেপিটেল কি অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে ভিয়েন্না ঠিক আছে আৰু অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে কেনবেৰা ঠিক আছে অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়া দুটা বেলেগ বেলেগ অষ্ট্ৰেলিয়া হৈছে ভিয়েন্না নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰেচাৰ ইন দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ক্ৰেচাৰ পৃথিৱীৰ ভিতৰত কোনটো হ'ব ব্লু হুইলক লাৰ্জেষ্ট ক্ৰেচাৰ বুলি কোৱা হয় হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান গতিকে লেণ্ড অফ দ্য ৰাইজিং ছান কোনখন কাউণ্ট্ৰিক কোৱা হয় জাপানক কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ৱাটাৰ বডি কানেক্ট মেডিটেৰিয়ান চি উইথ দ্য ৰেড চি কোনটো কেনেলে কানেক্ট কৰে চুইচ কেনেল তোমালোকে নামটো শুনিছা চুইচ কেনেল ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ হু ডিস্কভাৰ দ্য চাউথ পল কোনে ডিস্কভাৰ কৰিছিল এমেনছনে চাউথ পল ডিস্কভাৰ কৰিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া গতিকে ইয়াৰ ভিতৰত কোনটো চি পৰ্ট নহয় মাইচুৰ চি পৰ্ট নহয় বাকীকেইটা চি পৰ্ট আছে তোমালোকে চাই ল'বা কোচি চি পৰ্ট আছে ঠিক আছে নেক্সট কুৱেশ্যন খাজুৰাহো ইজ চিটুৱেটেড ইন খাজুৰাহো কোনে ক'ত আছে মধ্যপ্ৰদেশত আছে খাজুৰাহো ক'ত আছে মধ্যপ্ৰদেশত আছে নেক্সট কুৱেশ্যন নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে নামদফা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে তোমালোকে এটা কথা মন কৰিবা যে তাৰ পৰা বহুত কুৱেশ্যন ৰিপিট আহে কিন্তু ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ চিটুৱেটেড গতিকে ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইউনিচেফৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত ভুল নকৰিবা বহুতে ৱাশ্বিংটন DC লিখি থৈ আহে নিউয়ৰ্কত আছে ঠিক আছে নেক্সট কুৱেশ্যন হু ৰোট দ্য বুক এ পেছেজ টু ইণ্ডিয়া গতিকে এ পেছেজ টু ইণ্ডিয়া এই কিতাপখন কোনে লিখিছিল E.M. ফৰেষ্টাৰে লিখিছিল নেক্সট কুৱেশ্যন দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি গতিকে কমনৱেলথ গেম প্ৰতি বছৰ কিমান বছৰ মূৰত হয় 4 বছৰ মূৰে কমনৱেলথ গেম অনুষ্ঠিত কৰা হয় নেক্সট কুৱেশ্যন কালিংগা প্ৰাইজ ইজ গিভিং এভৰি ইয়াৰ ফৰ পপুলাৰাইজেশ্যন অফ চায়েন্স বাই ইয়াৰ কাৰেক্ট এনচাৰ হৈছে দ্য ইউনেস্কো ঠিক আছে
নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গ' ইন টু স্পেচ গতিকে প্ৰথম মহাকাশত যোৱা মহিলাগৰাকী কোন আছিল ভেলেণ্টিনা টেৰেস্কোভা বহুতে সুনিতা উইলিয়ামছ লিখি থৈ যাব কিন্তু নহয় ভেলেণ্টিনা টেৰেস্কোভা প্ৰথম মহাকাশত যোৱা মহিলা নেক্সট কুৱেশ্যন হু ৱাজ ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হয় খান আব্দুল গফুৰ খান তেখেতক ফ্ৰণ্টিয়াৰ গান্ধী বা সীমান্ত গান্ধী বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুৱেন ইজ দ্য ডক্টৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া ডক্টৰ্ছ ডে কেতিয়া চেলিব্ৰেট কৰা হৈছে 1 জুলাই তাৰিখে ডক্টৰ ডে চেলিব্ৰেট কৰা হয় নেক্সট কুৱেশ্যন ডুমা ইজ এ লোৱাৰ লেজিছলেটিভ হাউচ অফ ডুমা কাৰ লেজিছলেটিভ হাউচ ৰাছিয়াৰ লেজিছলেটিভ হাউচক কি বুলি কোৱা হয় ডুমা বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি ৱাটাৰ লিলি হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল নেক্সট কুৱেশ্যন দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্ল'ৰিছ মষ্টলি বিটুইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন 2500 BC এণ্ড 1700 BC ভিতৰত আছিল নেক্সট কুৱেশ্যন এম্পায়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ এম্পায়াৰ অশোকা কিহৰ কিং আছিল মৌৰ্য ডাইনেষ্টি ঠিক আছে মৌৰ্য ডাইনেষ্টিৰ কিং আছিল নেক্সট কুৱেশ্যন দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দ্য ৰেইন অফ ছেকেণ্ড বেটেল পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল আকবৰ ঠিক আছে কাৰ দিনত হৈছিল আকবৰ দিনত নেক্সট কুৱেশ্যন দ্য মেইন অবজেক্টিভ অফ খিলাফত মুভমেণ্টৰ প্ৰথম মেইন অবজেক্টিভ কি আছিল টু ৰেষ্ট'ৰ দ্য খালিফ অফ অট'মা খালিফত টু হিজ ফৰ্মাৰ পজিশ্যন গতিকে এইটো আছিল মেইন মটিভ নেক্সট কুৱেশ্যন হু লিড দ্য ৰাজপুটছ ইন দ্য বেটল অফ হালদিঘাট গতিকে কোনে লিড কৰিছিল ৰাণা প্ৰতাপে ঠিক আছে নেক্সট কুৱেশ্যন অতি কম সময়ৰ ভিতৰত আমি বহুকেইটা কুৱেশ্যন চাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে টেনশ্যন ল'ব নালাগে কম সময়ৰ ভিতৰত তোমালোকক মই ৰিভাইজ কৰি দি আছোঁ হুইচ প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম ইজ নিয়াৰেষ্ট টু দ্য ছান সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে মাৰ্কুৰী যাক আমি বুধ গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰটো ক'ৰ পৰা আহিছে লেক মানসৰোৱৰৰ পৰা ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য ৱৰ্ল্ডছ ডিপেষ্ট লেক বুলি মই অলপ আগতে কৈছিলোঁ বৈকাল লেক ঠিক আছে ৰাছিয়াত আছে বৈকাল লেক হৈছে ৱৰ্ল্ড ডিপেষ্ট লেক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ গতিকে হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ কোনটো K2 গডৱিন অষ্টিন ঠিক আছে K2 হৈছে হায়েষ্ট ৰেঞ্জ বা হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজ ইন আৰ্জেণ্টিনাত ব্যৱহাৰ কৰা মুদ্ৰাৰ নাম কি পেছ' আৰ্জেণ্টিনাত ব্যৱহাৰ কৰা হয় এভৰিৱান মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট গতিকে ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট বুলি ক'লে তোমালোকে মনত ৰাখিবা চাহাৰা হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ য়েল্ল' ৰিভাৰ বুলি কাক কোৱা হয় হুৱাংহি কি বুলি কোৱা হয় য়েল্ল' ৰিভাৰ বা হালধীয়া নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য ফেমাছ পাৰ্ক হাইড পাৰ্ক লোকেটেড গতিকে হাইড পাৰ্ক ক'ত আছে লণ্ডনত আছে এইটো কুৱেশ্যন আহিছে কিন্তু পৰীক্ষা 2020 চনত ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকে চাবা নেক্সট কুৱেশ্যন পেনামা কেনেল লিংকছ উইথ হুইচ অফ দ্য ফলোইং টু ৱাটাৰ বডি গতিকে পেনামা কেনেল কোন দুটা ৱাটাৰ বডিক লিংক কৰিছে এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন গতিকে আটলাণ্টিক মহাসাগৰ আৰু পেচিফিক মহাসাগৰ লিংক কৰিছে নেক্সট কুৱেশ্যন হু ডিছকভাৰ দ্য ল অফ প্লেনেটাৰী মোশ্যন ইন 1609 গতিকে 1609 চনত প্লেনেটাৰী মোশ্যন কোনে আৱিষ্কাৰ কৰিছিল কেপলাৰে আৱিষ্কাৰ কৰিছিল এম আৰ ৰাইট নেক্সট কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্ট বাই আমাৰ প্ৰধানমন্ত্ৰী কোনে এপইণ্ট কৰে প্ৰেচিডেণ্ট ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে নেক্সট কুৱেশ্যন দ্য টাৰ্ম অফ লোকসভা লোকসভাৰ টাৰ্ম কিমান 5 years ঠিক আছে পাৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে পাৰিবা আশা কৰিছোঁ তোমালোকে পাৰিবা নেক্সট কুৱেশ্যন ৱেন ডিড দ্য ইউনাইটেড নেশ্যন অফিচিয়েলি কাম ইন টু এক্সিষ্টেঞ্চ গতিকে ইউনাইটেড নেশ্যন অফিচিয়েলি কেতিয়া আহিছিল 1945 অক্টোবৰ 24 ঠিক আছে অক্টোবৰ মাহৰ 24 তাৰিখে 1945 চনত আহিছিল নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান কিং ৱাজ অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া গতিকে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্ত অসমীয়াত কুৱেশ্যনটো আহিলে এনেধৰণৰ আহিব যে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক নেপোলিয়ন বুলি কোৱা হয় ভাৰতৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য বুক দেৱদাস গতিকে দেৱদাস কিতাপখন কোনে লিখিছিল শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে দেৱদাস কিতাপখন লিখিছিল দেৱদাস নেক্সট কুৱেশ্যন গান্ধীজী টুক আউট দ্য ফেমাছ দাণ্ডি মাৰ্চ ইন প্ৰটেক্টছ এগেইন গান্ধীজীয়ে দাণ্ডি মাৰ্চ কিহৰ কাৰণে ওলাইছিল দ্য চল্ট ল গতিকে ল' নাইন ভংগ কৰাৰ বাবে দাণ্ডি মাৰ্চ ওলাইছিল হয়নে নহয় নেক্সট কুৱেশ্যন দ্য স্ৱাৰ্থলিং কাপ ইজ এছ'চিয়েটেড ইট স্ৱাৰ্থলিং কাপ কিহৰ লগত জড়িত টেবুল টেনিছৰ লগত জড়িত স্ৱাৰ্থলিং কাপ কিহৰ লগত জড়িত বা দুৰন্ত কাপ কিহৰ লগত জড়িত এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোক আহিব পাৰে চাই যাবা কাপৰ ওপৰত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল পাৰ কৰা প্ৰথম কোনে পাৰ কৰিছিল এইটো কুৱেশ্যনৰ এনচাৰটো ভুলকৈ ডাবল টিক মাৰা আছে প্ৰথমটো নহয় মিহিৰ সেন গতিকে শুদ্ধ উত্তৰ হ'ব মিহিৰ সেনে প্ৰথম ইংলিছ চেনেল পাৰ কৰিছিল নেক্সট কুৱেশ্যনটো আহিছোঁ মাতৃ ডে ইন ইণ্ডিয়া অবজাৰ্ভ অন কেতিয়া পালন কৰা হয় মাতৃছ ডে 30 জানুৱাৰী তাৰিখে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইৰানিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ ইৰাণৰ পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয় মাজলিছ বুলি কোৱা হয় গতিকে ইৰাণৰ পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয় মাজলিছ বুলি কোৱা হয় আৰু ৰাছিয়াৰ পাৰ্লিয়ামেণ্টক ডুমা বুলি কোৱা হয় নেক্সট কুৱেশ্যন এণ্ড্ৰচাইন গ্লেণ্ড কি নাই ডু নট হেভ ডাৰ্কছ গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ ভিটামিন B1 ডেফিচিয়েঞ্চি লিড ভিটামিন B1ৰ ওপৰত কি হয় বেৰি ঠিক আছে মনত ৰাখিবা
নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য কেমিকেল চিম্বল অফ কপাৰ কপাৰৰ কেমিকেল চিম্বল কি কপাৰ কেমিকেল চিম্বল হৈছে বহুতে ভুল কৰে কেমিকেল চিম্বলৰ ওপৰত প্ৰায় কুৱেশ্যন হয় মই যোৱাকালি ক্লাছ এটা কৰিছিলোঁ চ' CU হৈছে কপাৰৰ কেমিকেল চিম্বল ঠিক আছে চ' নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু এবাউট ডাইডেল এডাৰ চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ইট ইজ ইনফ্লেমেবল ঠিক আছে নেক্সট কুৱেশ্যন পিটুটাৰী গ্লেণ্ড ইজ পাৰ্ট অফ পিটুটাৰী গ্লেণ্ড কিহৰ পাৰ্ট এণ্ড্ৰক্ৰেনেল ছিষ্টেমৰ এটা পাৰ্ট গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ৰেড ব্লাড চেল আৰ প্ৰডিউচ ইন দ্য ৰেড ব্লাড চেলে কি প্ৰডিউচ কৰে বন মেৰো ঠিক আছে বন মেৰো প্ৰডিউচ কৰে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য স্মলেষ্ট বেটছ কেন ফ্লাই ইন দ্য ডাৰ্ক উইথ দ্য গাইডেন্স গতিকে বাদুলি যে ৰাতি উৰিব পাৰে বা ৰাতি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিহৰ সহায়ত আল্ট্ৰাছাউণ্ড ৱেভ জেনেৰেট বাই ডেম বাদুলিয়ে আল্ট্ৰাছাউণ্ড ৱেভ জেনেৰেট কৰি পেলাই তেখেতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে নেক্সট কুৱেশ্যন হোৱাই ইজ দ্য ফ্লাছ অফ লাইটিং চিন বিফ'ৰ দ্য চাউণ্ড অফ থাণ্ডাৰ ইজ হাৰ্ড গতিকে তোমালোকে ঢেৰকেনি বতাহ বৰষুণ দিলে তোমালোকে ঢেৰকেনি মৰা শুনা পাইছা গতিকে শব্দটো শুনা তোমালোকে পোহৰতকৈ আগত শব্দটো শুনা পোৱা হয়নে না আগতে লাইটটো আহে হয়নে নহয় ফ্লাছ অফ লাইটিং চিন বিফ'ৰ দ্য চাউণ্ড গতিকে তোমালোকে শব্দৰ আগত তোমালোকে লাইট দেখা পোৱা কিহৰ কাৰণে বিকজ লাইট ট্ৰেভেল ফাষ্টাৰ দেন চাউণ্ড গতিকে আমি কিহৰ কাৰণে দেখা পাওঁ কাৰণ শব্দ পোহৰ শব্দতকৈ দ্ৰুত গতি আগবাঢ়ে হয়নে নহয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ ক্লটিং অফ ব্লাড গতিকে ব্লাড ক্লটিঙত ইয়াতে ৰেছপনচিবল কোনটো প্লেটলেট ঠিক আছে নেক্সট কুৱেশ্যন -40 সেলসিয়াছ ইজ ইকুইভেলেণ্ট টু -40 কিহৰ সমান ফেৰেনহাইট যদি তোমালোক সেলসিয়াছ দিয়া থাকে তোমালোকে ফেৰেনহাইট উলিয়াব লাগিব -40 সেলসিয়াছ ইকুৱেল টু -40 ফেৰেনহাইট ঠিক আছে চ' মনত ৰাখিবা নেক্সট কুৱেশ্যন হেপাটাইটিছ ইজ এ ডিজিজ অফ দ্য হেপাটাইটিছ কিহৰ ৰোগ লিভাৰ ৰোগ গতিকে মনত ৰাখিবা অপশ্যন আহিছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যন লিভাৰ ছেক্ৰেটৰিজ কি হ'ব পাৰে লিভাৰ ছেক্ৰেটৰিজ হৈছে বাইল গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ চ' নেক্সট কুৱেশ্যনটো আহিছোঁ নাৰ্ভ চেলছ আৰ কল নাৰ্ভ চেলছক কি বুলি কোৱা হয় নিউৰন বুলি কোৱা হয় নাৰ্ভ চেলছক কি বুলি কোৱা হয় নিউৰন বুলি কোৱা হয় The synonym of recalcitrant is so synonym হৈছে obstinate গতিকে pronunciation হয়তো ভুল হ'ব পাৰে ইয়াতে ভালকৈ দেখা পোৱা নাই চ' এইটো ইগনোৰ কৰিব ভালকৈ চাই ল'ব নেক্সট কুৱেশ্যন দ্য এণ্টনিম অফ ইণ্টেনশ্যনেল এণ্টনিম হৈছে এক্সিডেণ্টেল ঠিক আছে ইণ্টেনশ্যনেল এণ্টনিম হৈছে এক্সিডেণ্টেল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কমপ্লিট দ্য ফলোইং ইংলিছ প্ৰভাৱ উইথ দ্য কাৰেক্ট অপশ্যন গতিকে আমাক ইংলিছ কাৰেক্ট অপশ্যনটো আমাক চুজ কৰিব দিছে কি হ'ব বেগাৰ্ছ কান বি কি হ'ব বেগাৰ্ছ কান বি ইয়াতে কি বহিব ইয়াতে বহিব চুজাৰ্ছ ঠিক আছে বেগাৰ্ছ কান বি চুজাৰ্ছ হয়নে নহয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য য়ং ওৱান অফ ইগেল কল গতিকে কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ তোমালোকে পৰীক্ষা দিছিলা গমে পাইছা চ' ইগলেট হ'ব কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ কমপ্লিট দ্য ফলোইং চেণ্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভিন বিলো আই হেভ এ ফ্ৰেণ্ড ডেছ কেন হেল্প গতিকে আই হেভ এ ফ্ৰেণ্ড ইয়াতে কি হ'ব হু কেন হেল্প ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ স্কাৰ্বি ইজ কজ বাই স্কাৰ্বি কিহৰ বাবে হয় ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয় ঠিক আছে চ' মনত ৰাখিবা নেক্সট কুৱেশ্যন ইনফ্লুৱেঞ্জা ইজ এ ডিজিজ কজ বাই ইনফ্লুৱেঞ্জা কিহৰ দ্বাৰা হয় ইনফ্লুৱেঞ্জা হৈছে ভাইৰাছ ঠিক আছে ভাইৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্জাৰ বেমাৰ হয় অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন নিউটন ইজ এ ইউনিট অফ নিউটন কিহৰ ইউনিট ফ'ৰ্চৰ ইউনিট গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লৈছোঁ দ্য কেমিকেল চিম্বল অফ আইৰণ আইৰণৰ কেমিকেল চিম্বল প্ৰায় আহি থাকে চ' আইৰণৰ কেমিকেল চিম্বল হৈছে Fe বহুতে ভুল কৰি থাকে ঠিক আছে IR বুলি লিখি থয় আইৰণ নহয় Fe নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ What is the chemical name of laughing gas? গতিকে লাফিং গেছৰ কেমিকেল যিটো কেমিকেল নেম হৈছে নাইট্ৰাছ অক্সাইড ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ এ ট্ৰেন্সফৰ্মাৰ কি ইট ইজ এন ইলেক্ট্ৰিকেল apparatus to convert high voltage to low and the vice versa গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ saliva convert কি বাৰু states into maltose sugar গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ চ' কুৱেশ্যনবোৰ ভালকৈ চাই ল'ব পজ কৰি মই বেছি ফাষ্ট কৰি দিছোঁ সময় বেছি নাই নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোইং চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন গতিকে আমাক কাৰেক্ট প্ৰিপজিশ্যন ইউজ কৰি আমাক চেণ্টেন্সটো কমপ্লিট কৰিব দিছে দ্য স্পাইডাৰ ক্ৰৱেল্ড শ্ল'লি ডেজ দ্য বেনেষ্টাৰ কাৰেক্ট এনচাৰটো হ'ব এলং ঠিক আছে মই চিন দিয়া থৈ দিছোঁ কুৱেশ্যন পেপাৰখন তোমালোকে যদি লোৱা 4000 কুৱেশ্যনৰ মাত্ৰ 99 ৰুপিজ তোমালোকে পে' কৰিব লাগিব যদি তোমালোকে 99 ৰুপিজ পে' কৰা তোমালোকে লাভ কৰিবা আমাৰ অফাৰ চলি আছে 29 তাৰিখলৈকে তোমালোকে আমাৰ PDF ল'ব পাৰিবা 4000 কুৱেশ্যন পাবা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ তাতে থাকিব তোমালোকে মাত্ৰ আগতে 149 পে' কৰিব লগা আছিল মাত্ৰ 99 ৰুপিজ তোমালোকে পে' কৰিলে মাত্ৰ 99 ৰুপিজত তোমালোকে 4000তকৈ অধিক কুৱেশ্যন পাবা যি আগন্তুক এক্সামতো তোমালোকে হেল্পফুল হ'ব যদি PDF লাগে তোমালোকে এই নাম্বাৰটোত এতিয়াই পে'মেণ্ট কৰিলে তোমালোকে PDF লাভ কৰিবা পৰীক্ষাৰ কাৰণে তোমালোকৰ মাজত মাত্ৰ এটা দিন আছে যদি তোমালোকে চাব বিচাৰা চাই ল'ব পাৰা PDF কেইটা ঠিক আছে বহুত কমন আহে কিন্তু আমাৰ যিকেইটা PDF আনো আমি চ' এইটো আমাৰ নাম্বাৰ ইয়াতে তোমালোকে পে'মেণ্ট কৰিব লাগিব আৰু এইটো নাম্বাৰতে হোৱাটছআপ আছে তোমালোকে স্ক্ৰীনশ্বট দি দিবা ঠিক আছে নাম্বাৰটো হৈছে 8638686390 চ' এইটো নাম্বাৰ তোমালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা মাত্ৰ 99 ৰুপিজ বেছি নহয় অফাৰ চলি আছে 99 ৰুপিজ পে' কৰিলে তোমালোকে 4000 অধিক কুৱেশ্যন লাভ কৰিব ক'তো দিয়া নাই কিন্তু ঠিক আছে
সো দেৰি নকৰি পিডিএফ কেইটা লৈ ল'বা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্লুৰেল অফ ট্ৰাউট ট্ৰাউটৰ প্লুৰেল কি হ'ব পাৰে ট্ৰাউটৰ প্লুৰেল হৈছে ট্ৰাউট ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ নইজি নইজি ছুপাৰলেটিভ হৈছে নইচেষ্ট ঠিক আছে সো মনত ৰাখিবা স্পেলিং কেইটা চাই ল'বা নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশ্যন গতিকে কাৰেক্ট অপশ্যন আমাৰ ইউজ কৰি সেন্টেন্সটো সম্পূৰ্ণ কৰিব দিছে এ লেপৰ্ড কেন নট চেঞ্জ ইটছ স্পটছ গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ সো এইকেইটা আছিল আৰু কেইটামান ইংৰাজী কুৱেশ্যন আছে চাই ল'বা কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিলো আমাৰ সেন্টেন্সটো পূৰ্ণ কৰিব দিছে ইউ উইল হেভ টু পুল ডেছ টুগেডাৰ সো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ইউৰ চেল্ফ ঠিক আছে ইউ উইল হেভ টু পুল ইউৰ চেল্ফ টুগেডাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছে হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ চাই চাই ছুপাৰলেটিভ কি হ'ব চাই ছুপাৰলেটিভ হ'ব মষ্ট চাই চাই ইজ কি হ'ব চাই ছুপাৰলেটিভ কি হ'ব এভৰিৱান সকলোকে সুধিছোঁ মই এইটো যিটো টিক চিন দিয়া আছে এইটো হয়তো তোমালোকৰ শুদ্ধ নহ'ব পাৰে ঠিক আছে কি হ'ব পাৰে চাই ছুপাৰলেটিভ কি হ'ব পাৰে HHYEST চাই ছুপাৰলেটিভ চাইজ গতিকে এইটো ভুল হৈ আছে ঠিক আছে সো কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশ্যন এট দ্য টপ অফ এ ইয়াতে কি বহিব ষ্টন হেড লিভ বিল্ডিং সো ইয়াতে বহিব হেড ঠিক আছে এট দ্য টপ অফ এ হেড নেক্সট কুৱেশ্যন ইজ দ্য কাৰেক্ট ডিটাৰমিনিং টু কমপ্লিট দ্য সেন্টেন্স মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড গতিকে ইয়াতে কি বহিব দা বহিব ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ ইজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য সেন্টেন্স নো বডি হেজ এক্সেছ টু দ্য প্ৰিজন গতিকে ইয়াতে এক্সেছ বহিব চাই ল'বা তোমালোকে পজ কৰি চাই ল'বা নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ গতিকে আমাৰ সেন্টেন্সটো কমপ্লিট কৰিব দিছে প্লিজ গিভ আছ ডেছ হেল্প গতিকে ইয়াতে কি বহিব চাম বহিব প্লিজ গিভ আছ চাম হেল্প গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টেজ ষ্টেজৰ অপজিট জেণ্ডাৰ কি ষ্টেজৰ অপজিট জেণ্ডাৰ হৈছে হিণ্ড গতিকে মনত ৰাখিবা ষ্টেজৰ অপজিট জেণ্ডাৰ কি হিণ্ড নেক্সট কুৱেশ্যন এ ৰলিং ষ্টন গেডাৰ ন' মষ্ট গতিকে ইয়াতে কাৰেক্ট আনচাৰ হ'ব পি ইয়াতে যদি কিবা এটা কুৱেশ্যন তোমালোকে ৰং পোৱা বা ভুল পোৱা তোমালোকে মোক ইনফৰ্ম কৰিবা দেই হয়তো স্পীডত কৈ যাওঁতে কিবা এনচাৰ কৰোঁতে হয়তো গণ্ডগোল হ'বও পাৰে ৰং হ'বও পাৰে তোমালোকে কমেণ্ট কৰিবা নেক্সট কুৱেশ্যন দ্য এণ্টনিম অফ ইনচলভেণ্ট ইজ ইনচলভেণ্টৰ এণ্টনিম কি হ'ব ৱেলথি ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য চিননিম অফ পণ্ডাৰ পণ্ডাৰৰ চিননিম কি পণ্ডাৰৰ চিননিম কি হ'ব পাৰে কোৱা পণ্ডাৰৰ চিননিম কি হ'ব পাৰে পণ্ডাৰৰ চিননিম কি হ'ব পাৰে Yes. Option B is the right answer. So এইকেইটা আছিল কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চ' আশা কৰোঁ আপোনালোকে কুৱেশ্যনকেইটা চালে চ' যদি ভাল লাগিছে লাইক কমেণ্ট চেনেলটো আমাৰ বেছিকৈ মতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাবা আমাৰ কালিৰ দিনটোত আৰু 3খনমান আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি পিডিএফ কেইটা লোৱা নাই ল'বা পিডিএফ কেইটা ল'লে তোমালোকে নিজাকৈ চাব পাৰিবা পিডিএফ ল'বলৈ তোমালোকে এইটো নাম্বাৰত 99 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব ঠিক আছে মাত্ৰ 99 টকাত তোমালোকে 4000 কুৱেশ্যন লাভ কৰিবা চ' যদি তোমালোকে আজিয়ে লোৱা পিডিএফ কেইটা তোমালোকে 99 টকা পে'মেণ্ট কৰিলে হ'ল পিছত পিডিএফ নোপোৱা কিন্তু কাৰণ আগন্তুক এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব যদি পিডিএফ লাগে 86386869 এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা পিডিএফ পাই যাব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম